শিৱসাগৰৰ দিচাংমুখ অঞ্চলবাসী দীঘলীয়া সময় ধৰি দিচাং নদীৰ গৰাখহনীয়া আৰু বান সমস্যাৰ সৈতে যুঁজ দি আহিছে। দিচাংমুখ বলমা মিচিং গাঁৱৰ মূল মথাউৰিৰ বাবে আহিছে চৰম ভাবুকি। গঞা ৰাইজে খহনীয়া ৰোধৰ বাবে লৈছে নিজাববীয়া ব্যৱস্থা। মথাউৰিৰ কাষতেই খেৰ পেলাই গৰাখহনীয়া ৰোধৰ চেষ্টা। দিচাংমুখৰ ৰাজহাড় স্বৰূপ মথাউৰিটো খৰালিৰ সময়ত বিভাগে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। দিচাংমুখৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিও আহিছে চৰম ভাবুকি। গাঁওবাসীৰ দাবী খহনীয়াৰ স্থায়ী বিজ্ঞানসন্মত সমাধান লাগে। আনহাতে নতুন চৰকাৰ তথা শিৱসাগৰৰ বিধায়কলৈ শীঘ্ৰেই ব্যৱস্থা ল'বলৈ আহ্বান দিচাং নৈপৰীয়া গঞা ৰাইজৰ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ এক ৰিপৰ্ট। আমাৰ বলমা গাঁৱৰ ৰাইজৰ কাৰণে বহুত অসুবিধা হয়। অসুবিধা মানে যদি বাৰিষা আহি যায়, আমাৰ মানে এই যিটো ৰাস্তা মানে ডুব খাই যায়। তো মানে আমি মানে স্কুল যাবলৈ বা ক'ৰবাত ওলাবলৈ মানে আমাৰ খুবেই অসুবিধা হয়। তো এইকাৰণে মানে মই ভাবোঁ অলপ সোনকালে মানে এই ব্যৱস্থাটো ল'লে ভাল হয় চৰকাৰে। এইখিনিয়ে কমাওঁ। দেখা ৰাস্তাটো আমাৰ নাথাকিব মানে আপোনালোকে দেখাই পাইছে গড় কিমান ওচৰত আছে আৰু গৰাখহনীয়াটো আৰু আহিয়ে আছে। আমি যিমান ঘৰ মানে পিছপিনে গৈ আছোঁ ইমান গৰাখহনীয়া আমাক খেদি লৈ অহা নিচিনা হৈছে। এই দিচাংমুখ অঞ্চলৰ একদম ৰাজহাড় স্বৰূপ বলমা গাঁও। আমাৰ ইয়াত গৰাখহনীয়াটো মেইন সমস্যা। আজি বিজেপি চৰকাৰ প্ৰথম আহোঁতে আমাৰ মাননীয় কেশৱ মহন্ত ডাঙৰীয়া বান নিয়ন্ত্ৰণ মন্ত্ৰী হৈ থাকোঁতে আমাৰ প্ৰায় 200 মিটাৰমান গৰাখহনীয়া ৰোধৰ জিঅ' বেগৰ ব্যৱস্থা কৰিছিলে। কিন্তু ইতিমধ্যে সেইখিনি অলপ ৰোধ হৈ আছে। কিন্তু আমি আশা কৰিছোঁ যে দিচাংমুখ অঞ্চলৰ সামগ্ৰিক 1942 চনত প্ৰতিষ্ঠা কৰা দিচাংমুখ ছিনিয়ৰ বেছিক স্কুল, দিচাংমুখ পুথিভঁৰাল, তাৰপিছত প্ৰভাত ভৱন, বিক্ৰম সিং ভৱন, অনিল ভৱন, সামগ্ৰিকভাৱে গোটেই দিচাংমুখৰ সম্পদবোৰেই আমাৰ বলমা গাঁৱৰ মাজতে আছে। গতিকে এই যদি গৰাখহনীয়াটো যদি ৰোধ কৰিব নোৱাৰোঁ, কিন্তু সামগ্ৰিকভাৱে দিচাংমুখ অঞ্চলটোৱেই নাথাকিব মানে। গতিকে আমি আশা ৰাখিছোঁ পৰৱৰ্তী বাৰিষা কালৰ আগতে আমাৰ যিখিনি গৰাখহনীয়া ৰোধৰ ব্যৱস্থা, মথাউৰি ৰোধৰ ব্যৱস্থাটো কৰি দিব লাগে। যিহেতু এতিয়া বৰ্তমান পানীদিহিঙৰ পৰা নিৰ্মীয়মান বলমা দলং নিৰ্মীয়মান অৱস্থাত আছে। গতিকে এই দলং যদি সম্পূৰ্ণ হয়, এইখনেই মূল ৰাস্তা হ'ব মানে। গতিকে এই ৰাস্তাটো গৰাখহনীয়া ৰোধটো ব্যৱস্থাটো কৰি আমাৰ এই সবলভাৱে এই ৰাস্তাটোকো মানে বনাই দিব লাগে। যিহেতু দিচাংমুখখন আমাৰ বলমা গাঁওখনেই নহয়, দিচাংমুখখনৰ ৰক্ষাৰ স্বাৰ্থতহে এই গৰাখহনীয়া ৰোধৰ ব্যৱস্থাটো নতুন চৰকাৰ যিহেতু আহিছে, নতুন চৰকাৰত হয়তো সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই বান নিয়ন্ত্ৰণ মন্ত্ৰী হ'ব পাৰে। গতিকে আমি নতুন চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ এই গাঁওখনৰ সমস্যাটো যাতে সমাধান কৰি দিয়ে।